মোক আজিয়ে লাগে মোৰ ল'ৰা ছোৱালী কৰবাত এডমিশন দিব লাগে বা কিবা বেমাৰ হৈছে মোৰ ঘৰত বিপদ হৈছে আপোনালোকে অৰুণোদয়টো আমাৰ পৰা আগতে ললে আমি আপোনালোকক মাহত কাটি 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 দি থাকিম আৰু যদি প্ৰয়োজন বোলে মই 1250 টকা পাও কিন্তু আজি মই তৎকালীনভাৱে মোক 2000 টকা লাগে 3000 টকা লাগে তেতিয়াহলে আপোনালোকক আমি এটা ভৱিষ্যতৰ দিনত সুবিধা কৰি দিম যে আপোনালোকে সুদত কাৰো পৰা টকাটো লব নালাগে অৰুণোদয় প্ৰায় আপোনালোকে 2000 টকা আগতীয়াকৈ লব পাৰিব পিছত আমি 200 টকা কৰি আপোনালোকৰ পৰা অৰুণোদয়টো কাটি কাটি আমি গৈ থাকিম আপোনালোকে যিমান টকা বছৰটোত পাবলগীয়া আছে হিমানখিনি টকা আপোনালোকে আমাৰ পৰা আগতীয়াকৈ খুজি লব পাৰিব আমি আপোনালোকৰ টকাটো মাহত কাটি কাটি গৈ থাকিম তেতিয়া কি হ'ব বিনা সুদত আপোনালোকে এডভান্স লব পাৰিব তেতিয়া বুলে মই অক্টোবৰ নৱেম্বৰ মাহৰ অৰুণোদয়টো মোক আজিয়ে লাগে মোৰ ল'ৰা ছোৱালী কৰবাত এডমিশন দিব লাগে বা কিবা বেমাৰ হৈছে মোৰ ঘৰত বিপদ হৈছে আপোনালোকে অৰুণোদয়টো আমাৰ পৰা আগতে ললে আমি আপোনালোকক মাহত কাটি 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 দি থাকিলো তাৰ মানে 15000 টকাৰ 10000 বা 8000 টকা আপোনালোকে যাতে আমাৰ পৰা আগতীয়াকৈ লব পাৰে তেনেকুৱাও এটা নতুন কাম এটা আমি আৰম্ভ কৰিম